ঘৰত চিমেণ্টৰ কাম কৰি আছিলোঁ, তাৰ মাজতে চিমেণ্ট মানে মছলা অকণমান বাঢ়ি গ'ল আৰু সেই মছলা কাৰণে বৰ ইউটিউব চাই বৰ ধুনীয়া বস্তু এটা বনালোঁ। আজি সেইটো পৰীক্ষামূলকভাৱে মানে পৰীক্ষা কৰিম। এইটো চাওক কি ধুনীয়াকৈ এইটো মানে পকা চৌকা এটা বনালোঁ আৰু এইটো আজি অপেনিং কৰিম। কিহে পাৰ মাংস চুপা চুপি প্ৰথমখনৰ মানে সেই অপেনিং কৰিম। এইটো পাৰ মাংস বনাম এতিয়া। চাওক কি চিষ্টেমটো এনেই ওচৰৰ পৰা এবাৰ দেখাই দিয়ে। এইফালে চোৱা মানে ফিনিচিং হোৱা নাই, মই প্লাষ্টাৰ কৰিম বুলি থৈ দিছিলোঁ, কিন্তু ইউটিউব চাই বনাইছোঁ আৰু প্ৰথম একদম পূৰা জল্দিকৈ। ইয়াত জুই জ্বলিব, ইয়াত যিখিনি অঙঠা হ'ব এই অঙঠাখিনি ফুটাই এইফালে গুচি আহিব। আৰু ইয়াত এখন মানে এতিয়া বনোৱা নাই, ধুনীয়াকৈ ইয়াত জালনা এখন বনাম ষ্টীলৰ, তাপত যে কিবা যে পুৰে যে তেনেকুৱা এইটো বনাব পাৰিম। আৰু এতিয়া জুই ধৰোঁ ব'লক। প্ৰথম ষ্টাৰ্টিংটো এইটো মানে ফিটাটো কাটিম পাৰ মাংস আৰু চাই থাকক জুইটো ধৰিব পাৰোঁনে নোৱাৰোঁ, এতিয়া মোৰ সন্দেহ হৈ আছে। জয় বিশ্বকৰ্মা বাবা কি যি প্ৰথম এইটো জুই ধৰিব লাগিব। একদম পূৰা অকণমান ভয়ো লাগি আছে, ফাটি যাবও পাৰে, কিন্তু পূৰা নেটিং দিছোঁ, লোহাৰ দিছোঁ, ভিতৰত ফাটিব নালাগে বাৰু। ক'দি জুই ওলাব, ক'দি খৰি ভৰাম নাজানো, মুঠতে ইউটিউব চাই বনাইছোঁ আৰু জল্দিকৈ। ইয়াত মাংস বনাই খাম আৰু ৰান্ধনিও মই প্ৰথম ফাইনেলি ৰাইজ বহুত কষ্ট কৰি জুইকুৰা জ্বলালোঁ আৰু এতিয়া কেৰাহী পাতি ৰ'বলৈ সময় নাই। পূৰা এতিয়া মাংসটো বনাই লওঁ। কেনেকুৱা হয় প্ৰথম ফিটা কাটিম, তেল দি দিছোঁ। একেবাৰে মাংসটো বনাই মেলি কমপ্লিট হৈ লওক, তেতিয়া চবকে সুধিম নতুন চৌকাত নতুন মাংস নহয় মানে ভাল মাংস কেনেকুৱা লাগিছে এতিয়া চাই থাকক। ফাইনেলি বনাই মেলি পূৰা কমপ্লিট হৈ গ'ল। এয়া দেখিছে নহয়, কি মজা লাগিব চাই খাই, মজা টেষ্টি হ'ব লাগে। আৰু দেখিছে নহয় কি ধুনীয়া আছে। আপোনালোককো যদি মানে আপোনালোকৰ ঘৰটো যদি এনেকুৱা এটা সৰুকৈ হ'লেও বনাই ল'ব পাৰে, ধুনীয়াকৈ নিজে ইউটিউবত চাই ল'ব, ধুনীয়াকৈ এনেকুৱা এটা চৌকা বনাই ল'ব, একদম পূৰা সুবিধাজনক, কম জুইতে মানে বস্তুটো হৈ যায়। চাই থাকক আৰু নালাগে চাবলৈ।